হেল্ল' বৰুৱা কওক নাই সেইটোৱে ক'ব নোৱাৰিম ময়ো এইমাত্ৰ এয়াৰপৰ্টৰ পৰা আহি পাইছোহিহে নাই এতিয়াও কাকো লগেই পোৱা নাই আজি গধূলি বাৰু চাওঁচোন ছাৰ চাহ অকণ খাব নেকি বাৰু খাম ৰ ঘৰত কোনো নাই নেকি নাই অৰ্থাৎ ওলাই গৈছে অৰ্থাৎ একেলগে যোৱা নাই বেলেগে বেলেগে বাইদেউ গৈছে মন্দিৰলৈ গৈছেতো হয় অৰ্থাৎ ছাৰে কেনেকৈ জানিলে জানো আৰু অৰ্থাৎ 30 বছৰে একেলগে আছোতো আৰু স্মিতা অৰ্থাৎ বুলি আৰম্ভ নকৰিবি এটা শব্দত ক দোকানলৈ গৈছে অৰ্থাৎ গইন দোকান বুলি ক'লে জানো বুজি পাব এতিয়া আমাৰ ডেকা দোকানো দোকান দিছপুৰত খোলাখন অৰ্থাৎ পেং টাইলুন দোকানো দোকান তেওঁ তালেহে গৈছে বাৰু হ'ব তই মোক চাহ একাপ দিবলৈ কৈছ চাহ এই ছাৰ চাহৰ লগত খাবলৈ কেক বিস্কুট কিবা চাহ মানে খালি চাহ হ'ব হেল্ল' তই শ্বিলঙলৈ যাবি নহয় পাগল নেকি এই মাহত আৰু কলৈকো যোৱাৰ কথা ক'ব নোৱাৰি পৰহি কাজিৰঙাৰ পৰা আহিছোহে তই যাবি যাবৰতো মন আছেই কিন্তু এইমাত্ৰ পাপাই কি ক'লে শুনিলি নহয় আজি আকৌ কোনোবা এজন আহিব মানে সেই বিয়াৰ প্ৰপ'জেল 2-3 দিন ঘৰখনক তাকে লৈ হুলস্থুল তাৰ পাছত আৰু কিন্তু স্মিতা তই যিটো গতিত বিয়াৰ প্ৰস্তাৱবোৰ ৰিজেক্ট কৰিছ কথা কি তলে তলে কাৰোবাৰ লগত গণ্ডগোল কৰি থকা নাইতো বাদ দে প্ৰেম চেম কৰিব পৰা মানুহ আজিলৈকে এজন বিচাৰি নাপালো চবৰে চকু খালি সঞ্জয় চৌধুৰীৰ প্ৰপাৰ্টিৰ ওপৰতহে হ'ব দে এইবোৰ চব মনৰ ভাৱ কেৱল তোকেই ভাল পোৱা এটাও ল'ৰা নাই বুলি মই অন্তত বিশ্বাস নকৰোঁ তেতিয়াহ'লে তই খবৰ কৰিবি মই এতিয়া উঠো দে এক মিনিট ৰবিচোন এইবোৰ বিয়া বাৰুৰ কথা তাতে সঞ্জয় চৌধুৰীটো তুমি ৰবাচোন অমৰদা মিষ্টাৰ চৌধুৰী এজন ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট তাতে কি হ'ল কিবা এটা কথা উলিয়াই লৈ তেখেতৰ ওচৰত যাবহে লাগে একজেক্টলি আৰু মই নিজেই গ'লোহেঁতেন কিন্তু চব ঠিক ঠাক হৈ যোৱাৰ পাছত ছোৱালীয়ে যদি ৰাজক ৰিজেক্ট কৰে তেতিয়াতো বাৰু দত্তদা ৰাজ মানে আপোনাৰ ব্ৰাদাৰ ইন লজনৰ কিবা প্ৰব্লেম আছে নেকি নাই প্ৰব্লেম আৰু কি আচলতে তেওঁ মানে বয়সৰ অনুপাতে বৰ মেচিয়ৰ্ড হোৱা নাই তেনেহ'লে চিন্তা কৰাৰ কোনো কাৰণেই নাই পিছে সুজিত মিষ্টাৰ চৌধুৰীৰ ছোৱালীজনীয়ে কিয় মানে তেওঁৰ বাহিৰেওতো মই বুজিছো তই কি ক'ব বিচাৰিছ আচলতে আমি টকা পইচাৰ প্ৰব্লেম নথকা ঘৰ এখন বিচাৰিছো ল'ৰাটো বৰ সৰলটো নহ'লে বুজিছো বিয়াৰ পিছত কইনা পক্ষৰ মানুহে তেওঁক বোকাত পৰা হাতীটোক শিয়ালে খোৱা দি খাই বুলি আপোনালোকে ভয় কৰিছে ঠিক আছে দত্তদা তেওঁৰ বিয়াৰ দায়িত্ব আমি লৈছো থেংক ইউ বাৰু মই উঠো দে যা তই আকৌ কেতিয়া আহিবি সোনকালে চাগে অহা নহ'ব তাতে ৰাজ যোৱা মাহতে কলিকতালৈ গৈ ঘূৰিয়েই নহা হ'ল কলিকতা সি আকৌ তাত কি কৰি আছে সি আৰু কিডাল কৰিব কৈছোৱে নহয় ল'ৰাটোৰ কাৰবাৰবোৰ বৰ সৰু ল'ৰাৰ নিচিনা হৈ আছে সি বোলে তাত মেট্ৰ' ৰেলত উঠি বৰ ভাল পাইছে দিনটো চৌৰাংগীৰ পৰা তালিগঞ্জৰ পৰা চৌৰাংগীলৈ তাত বাতি কাঢ়ে গধূলি ঘৰলৈ ঘূৰি আহি ভিডিঅ' গেমছ লৈ ব্যস্ত হৈ থাকে তাতো আমাৰ এখন ঘৰ আছে বুলিহে ৰক্ষা আও দে ঠিক আছে ফুকন থাক বিয়াৰ কথা ক'লে যে তই ডাং খাই উঠ তই আৰু সদায় এনেকৈ থাকিবি নেকি দৰকাৰ হ'লে এনেকে থাকিম সেই বুলি বাৰে বাৰে জাৰেটাৰ আগত সাজি পাৰি ওলাই কইনাৰ প্ৰদৰ্শনী পাতি থাকিব নোৱাৰো জাৰেটাৰ বুলি নকবি দেই ৰঞ্জিতৰ কিমান পপুলাৰিটি আছে তই নগাঁৱলৈ গ'লেহে গম পাবি গোটেইবিলাক পলিটিকেল পাৰ্টিয়ে বোলে তেওঁ টিকেট দিবলৈ ইলেকশ্যনৰ হেতা ওপৰা কৰি আছে তহঁতৰ যে কথা আৰু ইলেকশ্যন উঠাটো আজিকালি এটা কোৱালিফিকেশ্যন নেকি ঘটিৰাম বাতিৰাম চবে খদ্দৰ পিন্ধি পিন্ধি দেশ সেৱাৰ ভাও দিয়াত লাগিছে আৰু মই তেনেকুৱা কাৰোবাৰ লগত তাৰ মানে তই বিয়া নহওঁ বুলি মই কোৱা নাই কিন্তু যাৰ লগত মই গোটেই জীৱনটো কটাব লাগিব তেওঁৰ বিষয়ে একো এটা নজনাকৈ মই মত দিব নোৱাৰো ঠিক আছে তেতিয়াহ'লে দেউতাৰক কৈ দিম আজিৰ পৰা তোৰ আগত
বিয়াৰ কথা কেতিয়াও নুলিয়াও। তুমিও যে আৰু তাই যেনিবা তেনেকে ক'লি, তুমি কিয় হাবিবৰ দিব গ'লা? আমাৰতো এজনীয়ে ছোৱালী, মোৰ এই সমস্ত ব্যৱসায়, এই সা সম্পত্তি এদিনতো তাইৰে হ'ব। তাইৰ কথা মানি আমি যাৰে তাৰে লগত তাইক গতাই দিব পাৰোঁ নেকি? তেতিয়াহ'লে তুমি নিজে তাইক এইবিলাক কথা ক'বা। বাপেকে এটা কথা ক'ব, জীয়েকে এটা কথা ক'ব, আৰু মই কিবা এটা কথা ক'লে দুখ লাগে। ধেৎ, কি হ'ল? হ'ব আৰু কিটো? এইটো এটা জীৱন হ'ল নেকি? ৰাতিপুৱা 10 বজাৰ পৰা 5-6 বজালৈকে চাকৰি নামত গাধা খাটন দি মাহেকৰ মূৰত 6,000 টকা, ভাইটি দিব লাগে 2,000 টকা, থাকিল 4। ঘৰ ভাড়া 50%, 800, থাকিল মাত্ৰ। থাকিল তোৰ মাথা, মোৰ মুণ্ড। মানুহে এটা এটা চাৰ্ট পিন্ধে 3,000 টকাৰ, 4,000 টকাৰ জোতা, 40-50 হাজাৰ টকাৰ ঘড়ী, আৰু আমাৰ জীৱনৰ ঘড়ীৰ সময় সদায় 12টা। চাল্লা, আমাৰ জন্মৰ সময়ত লোড শ্বেডিং হৈছিল নেকি? চাৰিওফালে খালি আন্ধাৰ আন্ধাৰ আন্ধাৰ। ঐ অমৰদা, হা? তুমিতো কৈছিলা সুজিত দত্ত তোমাৰ ক্লাছ ফ্ৰেণ্ড আছিল, আৰু ফাইনেল পৰীক্ষা এমাহমান আগতে তেওঁ কলেজ এৰি গুচি গৈছিল। গৈছিল। কিয় সুধিলি? নুসুধিম। সেই মানুহটোৰ 4 বছৰ ডিব্ৰুগড়ত 2খন চাহ বাগিচা, কাজিৰঙাত ৰিজৰ্ট, কলিকতা গুৱাহাটীত 2টাকে ঘৰ, কেনেকৈ হ'ব পাৰে? মই তোক কোৱা বুলিহে ভাবিছিলো। সেইবোৰ চব তাৰ ৱাইফৰ প্ৰপাৰ্টি। মানে আৰু কি? কেলকুলেশ্যন। আমি পাছ কৰিতো কি পালো দেখিলি। কথাটো বুজি পাই সি হয়তো পৰীক্ষা নিদিয়াকৈ গুচি গৈছিল, আৰু ফলাফলটোতো এতিয়া দেখিলিয়ে। ৰাজ, ৰাজ, অঁ, তুমি ঠিকেই কৈছা। এডুকেশ্যনতকৈও ডাঙৰ কথা হৈছে কেলকুলেশ্যন, অন্ততঃ এইটো যুগত। আহা, আমিও এটা কেলকুলেশ্যন কৰোঁ। তই কি কৰিব খুজিছ? মই নহয়, আমি। তুমি আগবাঢ়া, মই পিছে পিছে যাম। মানে মইতো আপোনাক ঠিক চিনি পোৱা নাই। সেইটোতো হয়, মই তাক কৈছিলো, কিন্তু সেই কথাটো নুশুনিলে। তাৰোপৰি এনেকুৱা এটা কথা আলোচনা কৰিবলৈ। ৰ'বচোন, ৰ'ব, বহক, বহকচোন। এতিয়া কওক, সি বুলি যে ক'লে, মানে কাৰ কথা? চৰি, মই মানে সুজিত দত্তৰ কথা কৈছিলো। সুজিত দত্ত যে ডিব্ৰুগড়ৰ। ডিব্ৰুগড় মানে কাজিৰঙাৰ ৱাইল্ড ফ্লাৱাৰ ৰিজৰ্টৰ প্ৰপাইটৰ, যাৰ ডিব্ৰুগড়ৰ ওচৰত 2-3খনমান টি গাৰ্ডেন আছে। আপুনি দেখিছো তাক মোতকৈ ভালকৈ চিনি পায়। সুজিত মোৰ বৰ ক্ল'জ ফ্ৰেণ্ড। সিহঁতৰ মানে তাৰ আৰু তাৰ মিছেছৰ খুব ইচ্ছা আপোনালোকৰ ঘৰখনৰ লগত সিহঁতৰ এটা সম্বন্ধ হওক। সম্বন্ধ মানে? তাৰ একমাত্ৰ ব্ৰাদাৰ ইন ল', মানে খোলখালি ৰাজৰ বাবে তেওঁলোকৰ ইচ্ছা, যদি আপোনালোকৰ কোনো আপত্তি নাই, আপোনালোকৰ ছোৱালী। মোৰ ছোৱালী স্মিতা? আমি তাইক স্মিতা বুলি মাতো। ৰাইট, সিওতো তাইক স্মিতা বুলিয়েই কৈছিল। তেখেতে তাৰমানে স্মিতাক লগ পাইছে নেকি? দেখিছে, কিন্তু লগ পোৱাৰ ইচ্ছা আছিল। জানেইতো, টকা পইচা বেছি হলে মানুহৰ সময় কমি যায়। সেয়েহে মই নাই, কথাটো গম পোৱাটোহে আচল কথা। চাওক মিষ্টাৰ অমৰ বেজবৰুৱা। চাওক মিষ্টাৰ বেজবৰুৱা, সুজিত দত্তহঁতৰ নিচিনা কাৰোবাৰ লগত সম্বন্ধ কৰিবলৈ আমি দুবাৰ চিন্তা নকৰোঁ, কিন্তু সেইটোৱেতো আচল কথা নহয়। মোৰ ছোৱালীয়ে কিন্তু নিজে দৰা পচন্দ কৰিহে বিয়াত বহিব। সেইটোৱে আমাৰ কাৰণে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। চিন্তা? সেইটোতো বৰ ভাল কথা। মই তাক খবৰ দিওঁ, ৰাজক 2 দিনমানৰ কাৰণে ইয়ালৈ পঠিয়াই দিয়ক। আংকেলৰ ওচৰলৈ কোনোবা আহিলে তই বিয়াৰ প্ৰস্তাৱ লৈ আহিছা বুলি কিয় ভাবো? মই জানো পাপাই বেলেগ কামত অহা মানুহৰ লগত ইমান দেৰি কথা নাপাতে। মানুহ আহিছে, অৰ্থাৎ আলহী। পিছে আমি কি কৰিব লাগে? আমি নহয়, তুমি। অৰ্থাৎ তুমি গৈ এবাৰ মাত দিয়াটো উচিত হ'ব। কিয় মানে আলহী বৰ এলা পেচা নহয়।
বৰ দৰকাৰী কামত আহিছে অৰ্থাৎ 5:30 আগতে তুমি যোৱাটোৱে ভাল হ'ব নেকি অ' তাৰমানে পাপাই কোৱাৰ আগতে তই মোক উস্তাদি কৰি ইয়াৰ পৰা মাতিবলৈ আহিছ যা যা ইয়াৰ পৰা ঠিক আছে যাওঁ অৰ্থাৎ তোমাৰ মনৰ ভাৱ বুজি পোৱাৰ পিছত মই ইয়াত থকাটো যে অনুচিত সেইটো মই জানো নিজৰ বিয়া বাৰু নহ'ল বুলিয়ে ঘৰখনত বিয়াৰ দৰে কিবা এটা হ'ব বুলি ভাবিয়ে ভাল লাগে দিয়াচোন অৰ্থাৎ বিয়া কৰাবলৈ নাপালে কি হ'ব এখন মজবুত বিয়া দেখি আহিছো বুলি মৰিলেতো জমৰ আগত ক'বলৈ হ'ব অৰ্থাৎ যা ঠিক আছে অৰ্থাৎ গহীন এইটো একেবাৰে বেয়া কথা দিয়ক মোৰ দিবলৈ লাজ নালাগিলেও আপুনিতো খুজিবলৈ লাজ পাব লাগে বছ আৰু এটাও কথা নকবি আৰু 2টা চিগাৰেট বাকী কৰোঁতে তই ইমান ডাঙৰ ডাঙৰ কথা কৈছ হিচাপ দে হিচাপ মানে কিয় মোৰ বাকী হিচাপ আজিটো ধৰি 51 টকা 75 পইচা হৈছে দিয়ক চাওঁ পেন দে এখন 60 টকাৰ চেক বেংকৰ পৰা টকা উলিয়াব জানতো জানো কিন্তু মাত্ৰ 60 টকা তাকো চেকত আচৰিত লাগিছেতো আৰে চেকৰ পেমেণ্ট লোৱাটো এটা ষ্টাইল ময়ো প্ৰেক্টিচ কৰিছোঁ কিবা বুজিলি নে মানে বুজাটো হ'ব দে বুজিবলৈ অলপ টান হ'ব মোৰে বহুত দিন লাগি গ'ল চাওঁচোন কি খবৰ আহে বুজিছ ৰাজ মানুহজন খুবেই ভাল কিছুমান মানুহ যে থাকে কথাৰ মাজে মাজে হেল্ল' মিষ্টাৰ হাই মোৰ 10 লাখ টকাৰ ড্ৰাফ্টখন 5 লাখ টকা লৈ যাবহি মান ইজ নট আ প্ৰব্লেম তেনেকুৱা ধৰণৰ নহয় গপ অহংকাৰ নাই মুঠৰ ওপৰত ছোৱালীজনীও ভালেই হ'ব লাগে বুজিছা হ'ব লাগে তাৰমানে তুমি তেওঁক মানে স্মিতাক লগেই নাপালা নেকি দেউতাকে দুবাৰমান মাতি পঠিয়াইছিল কিন্তু তাই লাজেই কৰিলে নেকি বিয়া কৰোৱাৰ পিছত মানুহে কিছুমান কথা বুজিও নুবুজে মানে আৰে ঘৰত নিজৰ বিয়া কথা আলোচনা হৈছে বুলি জনাৰ পাছত কোনোবা ছোৱালী ভাগ ল'বলৈ নাহিব আচলতে স্মিতাই এৰেঞ্জ মেৰেজত বিশ্বাসেই নকৰে তেওঁৰ লাভ মেৰেজতহে বিশ্বাস অতো কথাটো ময়ো নভবা নহয় ইজনে সিজনক লগ পাব যদি ভাল লাগে বাকীবোৰ কথাটো নিজে নিজে আগবাঢ়িব এটা কাম কৰো নেকি ৰাজকীয়ালে মাতি পঠিয়াও কি হ'ল তোৰ মাতটো ইমান ডাঙৰ হৈ গ'ল যে নাই নাই তুমি ঠিকে কৈছা কিন্তু আৰু 2 দিনমান বাদ চোৱা কিয় স্মিতাক ভালকৈ জানি ল'বলৈ আমাকতো আৰু কিছু সময়ৰ প্ৰয়োজন নহ'লে আমি ৰাজক কেনেকৈ সহায় কৰিম তেন্তে কাৰোবাক ধৰিব লাগিব যাৰ পৰা ইনফৰমেশ্যন গোটাব পৰা যাব ময়ো মনে মনে বৰবৰালে ফোন কৰিলোঁ বুজিছা আৰু বৰবৰাকতো জানাই আজি ডিব্ৰুগড়ত 22-23 বছৰমান আছে তেওঁ সুজিত দত্তৰ কথা বৰ ভালকৈ ক'লে মোৰ বোধেৰে আমি এতিয়াই কথাটো চিৰিয়াছলি ভবা উচিত ৰাজ ল'ৰাটো ভালেই হ'ব সেইটোতো হয়েই পিছে তাইক এতিয়া কোনে বুজাব তাইতো বিয়াৰ নামেই নুশুনে আৰু আমি যদি আগবাঢ়ি লাজত পৰিব লগা হয় তেতিয়া হেৰি নহয় তাই বাৰু নিজে কাৰোবাৰ কথা ভাবিছে নেকি মইতো কেইবাবাৰো সুধিছো কিন্তু ৰ'বচোন জিনাক সুধি চাওচোন এবাৰ মায়ে তোলে ফোন কৰিছিল অঁ কালি গধূলি তই কি ক'লি মই আৰু কিটো ক'ম ক'লো তই মোৰ লগত তেনেকুৱা কথা নাপাত কিন্তু স্মিতা তই এবাৰ আণ্টিহঁতৰ কথাও ভাবি নাচাও কিয় তোৰ বিয়াখন লৈ তেওঁলোকৰ যে কিমান হেঁপাহ মই জানো কিন্তু কি কৰিম ক যিদিনাই মই এনেকুৱা কাৰোবাক ভাল পাম যি কেৱল মোকেই ভাল পাই আপোন কৰি ল'ব বিচাৰিব সেইদিনা বাৰু এই ভাল খবৰটো তই মাহঁতক দিবিগৈ ব'ল টকা পইচা সম্পত্তিৰ কথা বাদ মাত্ৰ প্ৰেম মৰম আৰু ভাল পোৱাৰ কথাতেই ধৰিব লাগিব শুনি আছো ক কি ৰাজ কলিকতাৰ পৰা আহিল হেল্ল' 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 তে এই নেটৱৰ্ক ক্ৰুজাৰ হেল্ল' শুনি আছো ক ৰাজ গুৱাহাটীলৈ আহিব কেতিয়া হেল্ল' হেল্ল' যা তাৰ দেই সুজিত দত্তলৈ ফোন কৰিছা নেকি সি ক'লে ৰাজক হেনো গুৱাহাটীলৈ পঠিয়াই কিন্তু কেতিয়া আহিব সেইটো শুনা নাপালো নহয় ৰ'বা কি ক'বা আগতে ঠিক কৰি লোৱা কম আৰু কিটো তেওঁ কেতিয়া আহিব সঞ্জয় চৌধুৰীক খবৰটো দিবগৈ লাগিব মোৰ কথা যদি শুনা ৰাজক 2 দিনমান দেৰিকৈ আহিবলৈ কোৱা দেৰিকৈ কিয় কিয় মানে ছোৱালীজনীৰ বিষয়েতো আমি
এতিয়াও ভালকৈ একো নাজানো তাতে দত্তইতো কৈছে ৰাজ এতিয়াও মেচিয়ৰ্ড নহয় আৰু তেওঁক ভাবি পত্নীৰ সন্মুখলৈ অলপ সাজু কৰিতো পঠিয়াব লাগিব তেন্তে কি কৰোঁ দত্তদাক ক'বা তেওঁ কেতিয়া আহিব লাগিব সেই খবৰটো আমিয়ে দিম ঠিক আছে প্ৰেম ভাল পোৱা মোক তুমি মূৰ্খ বুলি ভাবিছা তোমাৰ নিচিনা মই বহুত দেখিছো বুইছা দেখিব পাৰা কিন্তু মোকতো দেখা নাই তুমি চাগে ভাবিছা মই তোমাৰ দেউতাৰ ধন সম্পত্তিৰ লোভত তোমাৰ কাষ চাপিছো এইবোৰ সকলো তোমালোকৰ অভিনয় বুলি মই নাজানো বুলি ভাবিছা তোমাৰ নিচিনা কাকুকেই মই বিশ্বাস নকৰো ঠিক আছে নালাগে বিশ্বাস কৰিব স্মিতা তুমি এদিন হ'লেও বুজিবা মোৰ প্ৰেম কিমান বিশাল কিমান পবিত্ৰ চুলি দুদলীয়া বেনিৰে উঠিছে জিলিকি এমুঠি ভৰা ভৰা চুলি দুদলীয়া বেনিৰে উঠিছে জিলিকি বগৰা বগলা কৰিব খুজিছা লাগিলোহি তোমাৰে গালতে গালতে জিৰঙা সলাগি চোন শুকালে উপমা কজনা কাজলে দুচকু ধুনীয়া চাইনো চাই এবাৰতে বুকু হ'ল ঘূণীয়া পগলা পগলা কৰিব খুজিছা লাগিলোহি তোমাৰে জালতে গালে দিন ৰাতি তোমাৰে মোৰ ভাগে হবলা মনি লেখিলে যতে ততে দেখো তোমাকে দি দিছো সকলো এটি মিঠা হাঁহিতে পগলা পগলা কৰিব খুজিছা লাগিলোহি তোমাৰে গালতে
আপুনি আৰু ইয়াত অঁ মই ইয়াত আপুনি অৰ্থাৎ মই গহীন মই কিন্তু অকণো গহীন নহয় ভিতৰলৈ যাওঁ ৰ'ব হে অৰ্থাৎ আপুনি বিচাৰিছে কাক ঘৰ মানুহক অৰ্থাৎ তোমাক বিচৰা নাই ভিতৰত কোৱাকৈ যে মই আহিছো মই অৰ্থাৎ মইতো বুলিব পাৰি কিন্তু বুজিবতো নোৱাৰি আপোনাৰ পৰিচয় অৰ্থাৎ আপোনাৰ নামটো যদি কয় অ' পৰিচয় কোৱাকৈ যে ৰাজ আহিছে ৰাজ হয় আপুনি নিশ্চয় ঠিকে ধৰিছা মই স্মিতাৰ মাক বহাচোন বহা গহীন হা? তাইক খবৰ দে গৈচোন কমগৈ অৰ্থাৎ কি বুলিনো কম এখেত আহিছে বুলি কম নে আপুনি তেখেতক মাতিছে বুলি কম অৰ্থাৎ গহীন নিজকে বাৰে বাৰে মূৰ্খ মানে ইডিয়ট বুলি প্ৰমাণ কৰিব নাপায় নহয় যোৱা স্মিতাক কোৱা যে ৰাজ আহিছে হ'ব কি হ'ল মাহিদেউ বহক মই আকৌ আন্টি চান্টি বুলি মাতিব নোৱাৰো আপুনি বেয়া নাপায়তো বেয়া আকৌ কিয় পাম আন্টি চান্টি সেইবিলাক আজিকালিহে ওলাইছে আমিতো পেহিদেউ মাহিদেউ এইবিলাকৈয়ে ডাঙৰ হৈছো বহা নগলে হ'বনে মাতিছে নহয় অৰ্থাৎ বাইদেউতো বাইদেউ তেখেতেও মাতিছে বৰ সাহস দেখিছো মোক মাতি পঠিয়াবলৈ মই কিবা এটা হেৰি নেকি নুবুজিলো যে অৰ্থাৎ হেৰি মানেনো কি হেৰি মানে তো কেলে ঠিক আছে তই যা মই গৈ আছো জিনা একেবাৰে ঠিক সময়তে ফোন কৰিছ সেইটো আহিছে বুজিছ সেইটো ডিব্ৰুগড়ৰ যে কথাবোৰ বুজচোন মাৰ লগত বহি কথা পাতি আছে তই আহিবি নেকি কি তুমি অটত আহিছা কিয় কি হ'ল মাহিদেউ কাক লগ কৰিবলৈ আহিছো সেইটোহে ডাঙৰ কথা কিহত আহিছো সেইটোতো বুজিছে নহয় আৰু মাহিদেউ গাড়ীখন লৈ আনিলেতো নহ'ব সেইখন পাৰ্ক কৰিবলৈ মানে ৰাখিবলৈ ঠাইতো লাগিব গুৱাহাটীত ঠাই ক'ত তুমি দেখোন সকলো কথা ভাবি চিন্তি কৰা নহয় এওঁ কিন্তু তোমাক লগ পালে বিৰাট ভাল পাব পাবনে মহাদেৱ আৰু কি কি ভাল পায় কিয় তুমি চাগে ভাবিছা এওঁ ভাল পোৱা বস্তুবিলাক তুমি বেয়া পোৱা বুলি ক'লে এওঁ তোমাক বেয়া পাব সেইটোতো জানোৱেই সুজিত দত্তৰ ব্ৰাদাৰ ইন লক বেয়া পায় কেনেকৈ ৰাজ ইমানকৈ কি ভাবিছা নাই মইতো জানোৱেই এতিয়াতো আপোনালোকে মোক বেয়া পাবই নোৱাৰে আপুনি নিশ্চয় আপোনাৰ ভিন্দৰ পৰা সকলো গম পাই আহিছে তোমালোকে অলপ কথা পাতা মই ভিতৰৰ পৰা আহিছো গহীন গহীন এটা কথা কিন্তু তোমাক আগতেই কৈ থোৱা ভাল হ'ব কথা তোমাৰ লগত মই চব কথা পাতিম মাত্ৰ এটা কথা বাদ দি চিয়ৰ কিন্তু সেই কথাটো কি জানিব পাৰোনে নিশ্চয় আমাৰ বিয়াৰ কথা আচৰিত হৈছা কিন্তু এইটো বাৰু কেনেকুৱা কথা কোৱাচোন কইনাই দৰাক দেখাই নাই দৰাই কইনাক চিনিয়ে নাপায় আৰু ক'ৰবাৰ পৰা দৰাৰ ভিনিয়েক আহি বিয়া ঠিক কৰিব এইটোতো অন্যায় ইনজাষ্টিচ আৰু কি তুমি যে একেবাৰে মোৰ মনৰ কথাটো কৈছা হয় নেকি থেংক ইউ তোমাৰ মনৰ মানুহটো হ'বলৈতো তোমাৰ মনৰ কথাবোৰ ক'ব পাৰিবই লাগিব কি তুমি কি মিন কৰিছা মই ঠিকেই ভাবিছিলো কিন্তু তুমি ভয় নাখাবা তোমাৰ প্ৰেমত পৰিবলৈ এতিয়াওতো মই তোমাৰ লগত ভালকৈ চিনাকিয়ে হোৱা নাই কথাবোৰ নিজেই কৈছা নে আন কোনোবাই লিখি দিছে কোনে লিখি দিব আৰু লিখি দিয়া হ'লে হয়তো ক'লোহেঁতেন স্মিতা 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 তোমাৰ নামটো মিচিৰিতকৈ মিঠা হবানে তুমি মোৰ মন আকাশৰ পূৰ্ণিমাৰ জোন তোমাক নাপালে মই দিম চিৰদিন লগুণ চিৰদিন লগুণ চিৰদিন লগুণ হঠাৎ স্মিতাই হাঁহিলে যে সৰ্বনাশ আচৰিত কথা আগতেতো তেওঁৰ মুখত এনেকুৱা হাঁহি শুনা নাছিলো তুমিতো চাগে মাজে মাজে কাজিৰঙাতে থাকা মই কাজিৰঙাত কিয় থাকিম কিয় তাততো তোমালোকৰ ৱাইল্ড ফ্লাৱাৰ ৰিজৰ্টখন আছে এতিয়া মই ডিব্ৰুগড়ৰ ৰাজ হৈয়ে থাকিব লাগিব মই কিবা এটা সুধিছিলো নহয় আচলতে কি জানা কাজিৰঙাত এই হোটেল ৰিজৰ্ট খোলা কথাটোৱে মই ভাল নাপাওঁ কিয় চিম্পল কথা কাজিৰঙাখন আচলতে গড় পহু হাতী বনৰীয়া মহাদিক এৰি দিব লাগে এতিয়া যিটো হাৰত তাত এইবোৰ বাঢ়িছে 2 বছৰমানৰ পাছত হয়তো মানুহে তাত গড় চাবলৈ নহয় হোটেল চাবলৈহে যাব আৰে ভাই অৰণ্যৰ নিজা এটা ৰূপ আছে
তাক এখন কনক্ৰিট নগৰলৈ কিয় পৰিৱৰ্তন কৰিব লাগে? মোৰ কথাবোৰ নিশ্চয় তোমাৰ ভাল লগা নাই। নাই নাই, ভাল কিয় নালাগিব? মইতো ভবাই নাছিলো যে কি? নাই ঠিক আছে। ইয়াত তোমালোকৰ ঘৰটো কোনখিনিত? আমাৰ ঘৰ? আমাৰ ঘৰ? ঘৰ এটা আছে বুলিতো শুনিছো। শুনিছো মানে দেখা নাই। না, কিন্তু কি লাভ কোৱা? ঘৰ এটা কিনিলেই যে তাত থাকিব লাগিব তাৰতো কোনো মানে নাই। য'ত কথা এষাৰ পাতিবলৈ মানুহ এটা নাই তাত থাকিব পাৰি নেকি? সেয়েহে মই মোৰ বন্ধু এজনৰ লগত আছো। তোমাক আৰু এটা খবৰ দিওঁ, মই গুৱাহাটীতেই এটা চাকৰিত জইন কৰিছো। তুমি চাকৰিত জইন কৰিছা? কিয়? কাম কৰাটো মোৰ দৰকাৰেই নাই, টকা পইচাৰো অভাৱ নাই। কিন্তু মোৰ বয়সৰ এনেকুৱা এটা ল'ৰা যে ৩-৪-৫ হাজাৰ টকাৰ কাৰণে যিকোনো এটা কাম কৰিব পাৰে, সেই লাইফটোওতো মই জানিব লাগিব। টকা পইচা ঘৰ দুৱাৰেতো সকলো নহয়, তাৰ বাহিৰেও কিছুমান বস্তু আছে যাক মই বেছি গুৰুত্ব দিওঁ। মানে তুমি কোনবোৰ বস্তুৰ কথা কৈছা? মৰম, ভালপোৱা, প্ৰেম, বন্ধুত্ব। এটা কথা কি জানা স্মিতা, মই যেতিয়া নাথাকিম তেতিয়া যদি মোক কোনোবাই মনত পেলায়, সেয়া ৰিজৰ্ট বা চাহ বাগানৰ কাৰণে নহয়, কিন্তু কোনোবা এজনেও যদি মোৰ বন্ধুত্ব, মোৰ ভালপোৱাক মনত ৰাখে, মই ভাবোঁ মোৰ জীৱন সাৰ্থক হৈছে। ৰাজ, হা? আহাচোন চাহ খোৱাহি। চাহ? কিয় মাহিদেউ, চাহৰ লগত তাহো নিদিয়ে নেকি? আগতে ব'লাচোন। বেয়া নাপাব মাহিদেউ, মই দুটা কথাত একেবাৰে নিলাজ, খোৱা আৰু গোৱা। তুমি গানো গোৱা? কিয়, সন্দেহ আছে নেকি? ঘৰত গীটাৰ আছে। লাহে দৈ বেলিয়ৈ জাগৈ যাবৰে হ'ল, মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ'ল, হিয়াৰে হিয়াতে খেলিবৰ হ'ল। লাহে দৈ বেলিয়ৈ জাগৈ যাবৰে হ'ল। লাহে লাহে মনে মনে কাণতে উঠ লগাই ঐ, ভাল পোৱা দিম জগাই। এঢলীয়া ৰদে জোকাব খুজিলে ৰম আচলতে লুকাই ঐ, থাকিব দে ছায়া হৈ। মুকুতা মুকুতা পলক দুয়োৰে আবেগে কৰে খজন। বৃন্দাবন ভালে জালে প্ৰিয়া কাষতে ৰলে ঐ,
গাতে গায়েৰি দিলে দহি গুঠা ৰঙা আচৰু তলা নোজোৰে দুটি দেহা নীলাজ ৰ'দ লৈয়ে যা নিজানে নিজানে মৰমে জানিছে ফাগুনৰে দিয়া তই কথাটো ইমান লাইটলি নলবি তই কি ভাবিছ সঞ্জয় চৌধুৰীৰ কথাটো গম পালে কি হ'ব মইতো সেইটো চেষ্টাই কৰি আছো যে তেখেতে কথাটো গম পাওক কিন্তু মানুহটো গৈ ত্ৰিবেণ্ডম কেৰেলাত সোমাই আছে গৈ তোৰ ভয় লগা নাই সঞ্জয় চৌধুৰী কোন তই পাহৰি গৈছ নেকি নাই পাহৰিম কিয় কিন্তু মই যে বিচাৰিছিলো সেয়াটো হৈয়ে গ'ল সঞ্জয় চৌধুৰীয়ে গুজৰিব পাৰে খঙত তলৰ মাটি ওপৰ কৰিব পাৰে কিন্তু এতিয়া আৰু স্মিতাক মোৰ পৰা কোনো আঁতৰ কৰিব নোৱাৰে কোন সুজিত হয় নেকি ঠিক আছে পঠিয়াই দে তাৰমানে ডিব্ৰুগড়ৰ পৰা ৰাজ আহিব আহিব কাইলৈ তুমি যে আৰু নহয় এনেকুৱা এঠাইত সোমাই আছাগৈ নহয় ফোন এটাও কৰিব নোৱাৰি মই অকলে মানুহজনী বাৰু কোনফালে চম্ভালো কোৱাচোন ৰ'বাচোন ইমান জকজকাই নুঠিবা তোমাৰ আশ্ৰমখন য'ত আছে তাত মোবাইলৰ কোনো ধৰণৰ নেটৱৰ্কেই কাম নকৰে খালি যোগ ব্যায়াম প্ৰাৰ্থনা কিন্তু কিবা চম্ভালৰ কথা ক'লে যে কিবা গণ্ডগোল হৈছে নেকি হৈছে ৰাজ আহিছে ৰাজ আজি এসপ্তাহে হ'ল আৰু তাতকে ডাঙৰ কথাটো হৈছে স্মিতা হ'ব দিয়া তাই নিশ্চয় কিবা এটা গণ্ডগোল কৰিছে এইটো এনেই কথা এটা কৈ নিদিবা দেই বুইছা তাইৰ ৰাজক ভাল লাগিছে যেন পাইছো দুইটাৰে বহুত মিলো দেখিছো দত্তক কথাটো কোৱাই ভাল হ'ব নেকি ৰ'বাচোন আগতে ময়ো তেওঁক লগ কৰি লওঁ আপুনি মানে তুমি নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ চলিহা ৰাজদীপ চলিহা মানে ডিব্ৰুগড় ৰাজ হয় মই স্মিতাক লগ কৰিবলৈ ইয়ালৈ আহিছো তেন্তে তুমি তোমাৰ কইনা চাবলৈ আহিছা পিছে এটা কথা হ'ল নহয় তুমি জানো তেওঁক আগতে লগ পাইছা কাক স্মিতাক কি ল'ৰাহে তুমি বিয়া কৰাবলৈ আহিছা অথচ কইনাৰ বিষয়ে একো ইনফৰমেশ্যনে লৈ অহা নাই তেওঁক স্মিতা বুলি নামাতিবা হা তেওঁ বেয়া পায় কৰাটো সেইটো মাক দেউতাকে জোৰ কৰি দিয়া নাম তেন্তে কি বুলি মাতিলে তেওঁ ভাল পাব তেওঁক জিনা বুলি মাতিবা জিন্দা নাই বিয়াৰ কথা মই এতিয়াই ভাবা নাই কিন্তু এটা কথা ঠিক যে প্ৰথমবাৰৰ বাবে মোৰো কাৰোবাক ভাল লাগিছে আৰে ভাল লগা ল'ৰাটোকেতো তই বিয়া কৰাবি তেন্তে দেৰি কৰি আছ যে দেৰি কৰি থকা নাই নহয় কিন্তু বিয়াৰ কথা ক'লে তেওঁ যদি কথাটো অন্যভাৱে লয় মানে তেওঁ যদি ভাবে তেওঁ প্ৰপাৰ্টিৰ কথা ভাবিয়ে হ'ব তোৰো যে কথা আৰু তহঁতৰ অৱস্থাৰ কথা ৰাজে কি নাজানে নেকি মই সঁচাকৈ কিবা নাজানো নেকি জিনা আৰে নাম লওঁতে হাজিৰ হলা যে আমি ইয়াত আছো বুলি কেনেকে গম পালা ভাল লগাজনক জানো বিচাৰি ফুৰিব লাগে বাৰু বাদ দিয়া মই চিনাকি কৰি দিছো এয়া মোৰ বন্ধু ৰাজদীপ চলিহা তেওঁৰ উপাধি ঘৰ ডিব্ৰুগড়ত আৰু দীপ দীপ কোন দীপ আৰে এতিয়াৰ পৰা তুমিয়ে দীপ কাৰণ দুটা মানুহৰ একেটা নাম থাকিলে পিছত প্ৰব্লেম হোৱাৰ চান্স থাকে ৱেল এনিৱেজ দীপ এয়া স্মিতা আৰু এওঁৱে জিনা হাই
হাই দীপ চিনাৰ পৰা চকু আঁতৰাবই নোৱাৰা হলা বহা বহা আপুনি কিবা কামত আহিছে বহুত ডাঙৰ কাম এটা আছিল কিন্তু কামটো হৈয়ে গ'ল হৈয়ে গ'ল মইতো তোমাক চাবলৈহে আহিছিলো জিন্না কৈছো ৰবা আগতে কিবা এটা খোৱা যাও ৱেইটাৰ অঁ হা তোমাৰ ভাল লাগিছেতো ভেৰি গুড কি আমি ভুলকে কৈছিলোঁ তেওঁ তেনেকৈ ক'লেহে ভাল পায় নেকি হা ঠিক আছে আমি সোনকালে আহিম কি ক'লে সি ক'ব আৰু কিতো তোমাৰ ভাইৰাই প্ৰথম দেখাতে প্ৰেমত হাবুডুবু খাইছে বেগেটি বোলে বিয়াৰ কথা উলিয়াব লাগে তেওঁ বোলে জিনা বুলি মাতিলেহে ভাল পায় জিনা তইতো মৰিবি লগতে মোকো মাৰিবি তই ভাবিছ নেকি এইবোৰ কথা সুজিত দত্তহঁতে গম নাপাব পাব কিন্তু তেতিয়াও কোনো চিন্তা নাই কাৰণ এতিয়া স্মিতাক মোৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰে কাৰণ তেওঁলোকে এতিয়াও তোক সুজিত দত্তৰ খোলখালী বুলিয়ে ভাবি আছে কিন্তু যিদিনা জানিব যে তই কোম্পানীত চাকৰি কৰা ৬,০০০ টকীয়া এটা মামুলি ক্লাৰ্ক সেইদিনা যিটো এতিয়াও হোৱা নাই সেইটো কথা ভাবি মন বেয়া কৰিব নাপায় এতিয়া তুমিও শুৱা আৰু মোকো শুই শুই সপোন দেখিবলৈ দিয়া প্ৰিয়াৰ সপোন তহঁতে হবলা কাইলৈ পিকনিকলৈ যাবি দীপে ইমান জোৰ কৰিছে ল'ৰাটোলে মৰমে লাগে একেবাৰে সৰু ল'ৰাৰ নিচিনা দুদিনতে জিনাক ভাল পাই পেলাইছে জিনা মা জিনা আৰু দীপক ভাল লাগিছে যেন পাইছো কিবা এটা হৈ গ'লে ভালেই হয় কি ক দীপৰটো বেয়া স্বভাৱ একোৱেই নাই টকা পইচাৰো অভাৱ নাই ৰাজৰ কিবা অভাৱ আছে নেকি সেইকাৰণেতো দেউতাৰে পচন্দ কৰিছে আৰু এতিয়াতো কি মই কিন্তু তেওঁৰ টকা পইচাক লৈ একেবাৰে কনচাৰ্ণ নহয় তেওঁৰ যদি একো নাথাকিলেওহেঁতেন তথাপিও মই তেওঁকে ভাল পালোহেঁতেন ৰাস্তাতে আছে নহয় কেনে লাগিছে তাক কিয় বেয়া পোৱাৰটো কোনো যুক্তিয়ে থাকিব নোৱাৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ৰাজ আৰু স্মিতাৰ মাজত এটা ভাল ৰিলেশ্যন গ্ৰ' হৈছে এণ্ড আই ন' দে আৰ ইন লাভ তেনেহ'লেতো চিন্তাৰ কোনো কাৰণেই নাই সেই কয় নহয় মিয়া বিবি ৰাজি তো ক্যা কৰেগা কাজি
তোমালোক বহাচোন মই অকণমান আহোঁ জিনা আইচক্ৰীম খাবা আইচক্ৰীম আইচক্ৰীম মই বৰ ভাল পাওঁ ঘৰতে বহুত আছে খাবা ঠিক আছে পিছত হ'ব বহা বেচেৰাক মোৰ ফ্লেটতে থাকিবলৈ দিছোঁ বৰ মৰমত ডাঙৰ হোৱাটো এইটো তোমাৰ ফ্লেট আৰু কি আকৌ ইয়াত অকলে থাকিবলৈ বেয়া পায় কাৰণেই নাথাকে ইছ দীপৰ চাগে অকলে অকলে থাকিবলৈ বেয়া লাগে পাই বাহ দুদিনতে বহুত দূৰ আগবাঢ়িছা চবকে তোমাৰ নিচিনা বুলি ভাবিছা নেকি আজিলৈকে ঘৰৰ মানুহক খবৰটোকে দিব নোৱাৰিলা খবৰ অঁ দীপে কিন্তু বায়েকহঁতলৈ ফোন কৰিলে কাইলৈ গধূলি আহিবি ঠিক আছে আছোন বাৰু নাই নাই তেওঁলোকৰ নিজৰ ঘৰ থাকোঁতে আৰু আমাৰ ইয়াত থাকিবলৈ আহিবনে কিন্তু খোৱা লোৱাটো আমাৰ ইয়াতে কৰিবলৈ ক'বই লাগিব এটা কাম কৰিলে কেনেকুৱা হয় তেখেতসকল আহোঁতে একেবাৰে ৰিং চেৰিমনিটো কৰিয়ে পেলোৱা হওক আহা ৰ'বাহে আগতে তেওঁলোকক আহিবলৈ দি আছো এই বাই 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 দেখিলা জিনা আৰু দীপ গ'ল অঁ দীপে গাড়ীখন লাগিব বুলি কৈছিল জিনাই কৈছিল আজি জিনাহঁতৰ ঘৰত দীপহঁতৰ বায়েকহঁত আহিব বোলে বোলা কি হে য়ং বয় তোমালোকে কিন্তু ভাল টেনশ্যন দিব পৰা দেই টেনশ্যন কিয় কি হ'ল আমাৰতো বাটলৈ চাই চাই আমনি লাগি গ'ল বেচেৰি জিনাই তহঁতক লগ পাবলৈ আশা কৰি কৰি এইমাত্ৰ গুচি গ'ল বাৰু বাৰু এতিয়া এইবোৰ কথা পাতি সময় নষ্ট কৰি লাভ নাই যোৱা ওলোৱাগৈ আমি তোমাৰ জিনাৰ ঘৰলৈকে যাম হ'ব সঁচা তেখেতসকলৰ চাগে আহি পাওঁতে ৰাতিয়ে হ'ব নাই নাই কাজিৰঙাৰ পৰাহে আহিব তেখেতসকল আহি পালেহি চাগে নহয় ৰাজ হা অঁ আহিলেতো গম পাবাই হেল্ল' দীপ কোৱা আহিল নেকি বাহ এতিয়া জিনাহঁতৰ ঘৰলৈ যাবা অল দ্য বেষ্ট শুনা শুনা বাইদেউহঁতক আমাৰ ঘৰলৈ আনিবা কিন্তু অ'কে বাই বেচেৰা মই আজিলৈ উঠো নেকি ৰ'বা তেওঁলোক ইয়ালৈকে আহিবই ডিনাৰৰ কথা কোৱা আছে নহয় লাগিলে ফোন এটাকে কৰি দিয়া নাই মোৰ দৰকাৰী কাম এটা আছে মই আহোঁ বাৰু তোমাৰ কাম আছে যেতিয়া খোৱাৰ সময়ত আহিবা কিন্তু তুমি এনেকুৱা কিয় কৰিছা মই কি কৰিছোঁ কিয় জানো ভাৱ হৈছে তেখেতসকল অহাৰ খবৰটো পাই তুমি ভাল পোৱা নাই মই বেয়া পাইনো কি হ'ব কিন্তু স্মিতা কি হ'ল ৰাজ তুমি মোক সঁচাকৈ ভাল পোৱাটো তুমি এইবোৰ ধেমালি কিন্তু মই একদম ভাল নাপাওঁ ধেমালি যদি এইবোৰ সম্পত্তি বাগান ৰিজৰ্ট নাথাকিলেহেঁতেন তেতিয়াও তুমি মোকেই ভাল পাব পাৰিলাহেঁতেন নে তুমি এটা মস্ত বুৰ্বক মই তোমাৰ সম্পত্তিৰ আশাত যোৱা মই তোমাৰ লগত আৰু কথা নাপাতো তোমাৰ খং উঠিছে কিন্তু কি কৰিম কোৱা কথাবোৰ ইমান খৰকৈ হৈ গ'ল যে তোমাক কম বুলি ভাবি থকা বহুত কথা ক'বলৈ থাকি গ'ল স্মিতা তুমি হয়তো নাজানা যে হেল্ল' কোনে কৈছে আপুনি ভিনদেউ দেউতা আছে আপুনি 1 মিনিট ধৰকচোন পাপা ফোন আহিছে গৈছো হেল্ল' কওক কোনখিনি পালেহি আচ্ছা হয় নেকি
নমস্কাৰ এই নমস্কাৰ মই নমস্কাৰ তো লাজ নিদিবচোন আহক আহক বহক আমি আপোনালোকৰ কাৰণেই বাচ্চা আছিল ৰাজু ইয়াতে আছিল কিবা এটা কাম আছে বুলি এই মাত্ৰ ওলাই গৈছে ৰাজ আপুনি এইবোৰ কি কৈছে মিছেছ চৌধুৰী কিয় কি হ'ল কিন্তু ৰাজটো আমাৰ লগতে আছে গুড ইভিনিং এভৰিবডি ৰাজ এওঁ মানে হেৰা নিশ্চয় কিবা এটা ভুল হৈছে অঁ হে ভুল নহয় মন্দিৰা স্মিতাক মাতা স্মিতা তেওঁক জিনা বুলি মাতিলেহে ভাল পায় জিনা স্মিতা জিনা এতিয়ালৈকে অহা নাই যে জিনা স্মিতা কি হৈছে এইবোৰ মিষ্টাৰ দত্ত জিনা মোৰ ছোৱালীৰ বান্ধৱী কিন্তু মই এতিয়া ঠিক বুজিছো ইয়াৰ পাছত কাৰ স্বাৰ্থ আছিল সেইকাৰণে মই তোক বাৰে বাৰে সকীয়াই আছিলো যে জুইৰ লগত খেলা নকৰিবি কিন্তু নাই সঞ্জয় চৌধুৰীৰ সম্পত্তিৰ লোভত অমৰদা চৰি মই মিছা কথা নকওঁ তোমাৰ পৰা সুজিত দত্তৰ ভাগ্য পৰিৱৰ্তনৰ কথা জানি মোৰো লোভ হৈছিল আৰু সেইকাৰণে মই স্মিতাৰ কাষ চাপিছিলোঁ আজি হয়তো কোনেও বিশ্বাস নকৰিব যে আজি মই স্মিতাক ভাল পাওঁ তেওঁৰ দেউতাকৰ ঐশ্বৰ্যৰ প্ৰতি মোৰ আজি আৰু কোনো লোভ নাই কিন্তু চা মই ভাবো তই এতিয়া মাত্ৰ এটা কামকেই কৰিব পাৰ অমৰদা অঁ সকলো কথা অকণো লোকধাক নকৰাকৈ মিষ্টাৰ চৌধুৰীক কৈ দে কিন্তু তোৰ হাতত কিন্তু সময় কম ৰাজ তিল তিলকৈ মৃত্যুমুখলৈ যোৱাতকৈ যি হয় হৈ যাবলৈ দে কৈ দে তেখেতক সকলো কথা নাই নাই এইটো নহ'ব ভুল হ'ল যি হ'ল মই কিন্তু জিনাৰ বাহিৰে আৰু কাৰো কথা ভাবিব নোৱাৰো কিন্তু তুমিতো মিষ্টাৰ চৌধুৰীহঁতৰ কথাটো ভাবিব লাগিব তেওঁলোকে ৰাজকে তুমি বুলি ভুল কৰিহে ভুল হ'ল ভালেই হ'ল নহ'লে জানো মই জিনাক পালোহেঁতেন বোলা এতিয়া জিনাহঁতৰ ঘৰলৈ যাওঁ কি কথা ক'বলৈ আহিছ এতিয়া ৰাতি 12টা বজাত তই মানুহ জগাই বিয়াৰ কথা কবিগৈ নেকি নহ'ব মই এবাৰ মাতি দিছো বহক তোমাক দেখিলে কিন্তু কবিতা ভাল পোৱা ল'ৰা যেন নালাগে হয় নেকি কিন্তু একো আচৰিত নহয় কিয়নো ল'ৰাটোৰ অন্তৰত থকা কবিতাৰ আসনখন এতিয়া যে স্মিতা অধিকাৰ কৰি বহি আছে তেন্তে বেছিৰ কবিতা এতিয়া যায় কলৈ ইয়াততো আৰু ঠায়ে নাই একো নহয় দিয়া মোৰ বাবে তুমি কাকো নিথৰুৱা কৰিব নালাগে কবিতাক মোকেই দিয়া মই বৰ যতনেৰে ৰাখিম সঁচা ৰ'বা মই একেবাৰে লিখা পঢ়া কৰি দিওঁ কবিতা মোৰ সদায় প্ৰিয় আছিল কিন্তু জীৱন সংগ্ৰামত জঁপিয়াই কবিতাক হেৰুৱালো গতিকে মোৰ জীৱনৰ এটা ভাল লগা বস্তু তোমাক কথা মই
এতিয়া কি কৰিবলৈ ইয়ালৈ আহিছা? মানি লৈছো তোমাৰ টকা পইচা নাই, কিন্তু তুমিতো এজন উচ্চ শিক্ষিত ল'ৰা। তাৰ পাছতো তুমি কেনেকে ভাবি ল'ব পাৰিলা যে মিছা কথা কৈ কাৰোবাক প্ৰেমৰ সাফল্যৰ জালত বন্দী কৰি তুমি তোমাৰ নিজ অভিসন্ধি পূৰণ কৰিব পাৰিবা? আপুনি আগতে মনে মনে থাকা, মনে 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 মনে। এই দুভাগ ৰাতি তোমাৰ নিচিনা কাৰোবাক মই মোৰ ঘৰত যে সোমাবলৈ দিছো তাৰ কাৰণ মাত্ৰ এটাই। মই মোৰ ছোৱালীৰ হৈ তোমাক এটা কথা ক'বলগীয়া আছে। ভৱিষ্যতে কেতিয়াবা ভুলতো যেন স্মিতাৰ নাম তোমাৰ মুখলৈ নানা। এতিয়াৰ পৰা তোমাৰ মুখত তাইৰ নাম উচ্চাৰণ হলে সেয়া হ'ব তাইৰ বাবে অভিশাপ। গইন, লাইটবোৰ নুমুৱাই দৰ্জাবোৰ বন্ধ কৰি দে। আপোনাৰ একো ক'বলৈ নাই? মই আৰু কি ক'ম, কিন্তু মোক মাত্ৰ এটা কথাই কোৱা, স্মিতাৰ এতিয়া কি হ'ব? কিন্তু কোনে বিশ্বাস কৰিব তোৰ প্ৰেম, স্মৃতাৰ প্ৰতি থকা তোৰ ভালপোৱাৰ কথা কৈ মিছাতে অপদস্থ হোৱাৰ কোনো যুক্তি নাই। কিন্তু বৰ দুখ লাগিছে সেই ছোৱালীজনীলৈহে। তেওঁ হয়তো জীৱনত আৰু কাকোৱে বিশ্বাস কৰিব নোৱাৰিব, কাকোৱে ভাল পাব নোৱাৰিব। তই তেওঁৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিব নালাগিছিল। মই বিশ্বাসঘাতক নহয় জিনা। তোমালোকে অন্ততঃ মোক বুজিবলৈ চেষ্টা কৰা। আজি হয়তো মই ক'লেও কোনেও বিশ্বাস নকৰিব যে মই এই ভুল কৰিছিলোঁ এক প্ৰচণ্ড অভিমানৰ বশৱৰ্তী হৈ। অভিমান? এৰা, সমাজখনত চাৰিওফালে ইমান প্ৰাচুৰ্য, ইমান সম্পদ, অথচ যোগ্যতা থাকিও মোৰ দৰে বহুতেই কেৱল চিৰদিন অভাৱৰ মাজতেই দিন কটাবলৈ বাধ্য হৈছে। মোৰ মনটো বিদ্ৰোহী হৈ উঠিল আৰু সেই সময়তে মই লগ পালোঁ সুজিত দত্তক। হ'ব আৰু কিটো, এইটো এটা জীৱন হ'ল নেকি? ৰাতিপুৱা 10 বজাৰ পৰা 5-6 বজালৈকে চাকৰি নামত গাধা খতন দি মাহেকৰ মূৰত 6,000 টকা, ৰাতি দিব লাগে 2,000 টকা, থাকিল 4। ঘৰ ভাড়া 50%, 800 থাকিল মাত্ৰ। থাকিল তোৰ মাথা, মোৰ মুণ্ড। মানুহে এটা এটা চাৰ্ট পিন্ধে 3,000 টকাৰ, 4,000 টকাৰ জোতা, 40-50 হাজাৰ টকাৰ ঘড়ী, আৰু আমাৰ জীৱনৰ ঘড়ীৰ সময়ত সদায় 12টা। আমাৰ জন্মৰ সময়ত লোড শ্বেডিং হৈছিল নেকি? চাৰিওফালে খালি আন্ধাৰ আন্ধাৰ আন্ধাৰ। ঐ অমৰদা, তুমিতো কৈছিলা সুজিত দত্ত তোমাৰ ক্লাছমেট আছিল, আৰু ফাইনেল পৰীক্ষা এমাহমান আগতে তেওঁ কলেজ এৰি গুচি গৈছিল। গৈছিল কিয় সুধিলি? নুসুধিম। সেই মানুহটোৰ 4 বছৰত ডিব্ৰুগড়ত 2খন চাহ বাগিচা, কাজিৰঙাত ৰিজৰ্ট, কলিকতা গুৱাহাটীত 2টাকে ঘৰ, কেনেকৈ হ'ব পাৰে? মই তোক কোৱা বুলিহে ভাবিছিলোঁ। সেইবোৰ চব তাৰ ৱাইফৰ প্ৰপাৰ্টি। মানে আৰু কি, কেলকুলেশ্যন। আমি পাছ কৰি তোক কি পালোঁ দেখিলি। কথাটো বুজি পাই সি হয়তো পৰীক্ষা নিদিয়াকৈ গুচি গৈছিল, আৰু ফলাফলটোতো এতিয়া দেখিলি। ৰাজ, অঁ, তুমি ঠিকেই কৈছা। এডুকেশ্যনতকৈও ডাঙৰ কথা হৈছে কেলকুলেশ্যন, অন্ততঃ এইটো যুগত। আহা, আমিও এটা কেলকুলেশ্যন কৰোঁ। তাৰপিছত মই স্মিতাৰ কাষ চাপিলোঁ। কিন্তু মোক বিশ্বাস কৰা, মই সোনকালে বুজিব পাৰিলোঁ যে সঞ্জয় চৌধুৰীৰ প্ৰপাৰ্টিতকৈও মোৰ বাবে মূল্যৱান হৈ পৰিছে স্মিতা। আৰু তেওঁক হেৰুৱাৰ ভয়তে মই দীপকো মিছা কথা কৈ এতিয়া কি কৰিম বুলি ভাবিছা? এতিয়া
এতিয়া ইয়াৰ পৰা যামগৈ যাবাগৈ? এৰা মইতো একেখন ঠাইতে থাকি স্মিতাৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিম কিন্তু তেওঁৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই ইয়াৰ পৰা যোৱাটোৱে উচিত হ'ব দেউতাৰেতো তেওঁক কথা কোৱাৰ একো সুযোগেই নিদিলে কিন্তু কিয় জানো মোৰ ভাৱ হৈছে ৰাজে তোক সঁচাকৈয়ে ভাল পায় মা এবাৰতো ভাব ইমানবিলাকৰ পিছতো তেওঁ নিজে ইয়ালৈ আহিবলৈ কেনেকৈ সাহস কৰিলে এটা ভুল কৰাৰ পিছত দোষীজনটো পলাই যায় নিজেতো আৰু ধৰা দিবলৈ নাহে তেওঁ হয়তো কিবা ক'বলগীয়া আছিল বেচেৰাটোৱে কিবা কোৱাৰ একো সুযোগেই নেপালে সদায় খালি এনেকেই থাকিবা নেকি ব'লা পাপাক কথাটো কওঁগৈ কিয় ক'ব কিয় লাগে তেখেতেতো জানেই জানে কিন্তু ইমান ডেমকে হৈ নাথাকিবা মই আগতেই ঘৰত কৈ থৈছোঁ মই গ্ৰীণ ছিগনেল নিদিয়ালৈকে আমাৰ বিয়াৰ কথা কোনেও ভাবিব নোৱাৰে বিয়া ৰাজ কি হ'ল বাৰু মোৰ যদি এইবোৰ বাগান ৰিজৰ্ট প্ৰপাৰ্টি নাথাকিলেহেঁতেন বৰ পুৰণি কথা কৈছা হয় ডাঙৰীয়া তেতিয়াও মই আপোনাকেই বৰমালা পিন্ধালোহেঁতেন মই ধেমালি কৰা নাই কেতিয়াবা যদি গম পোৱা যে আচলতে মই তোমালোকে ভাবি থকা মানুহটোৱেই নহয় মোৰ এটা সাধাৰণ চাকৰিৰ বাহিৰে একোৱেই নাই চব কথাতে ধেমালি কিন্তু মোৰ ভাল নালাগে ৰাজ মই ইমান চিৰিয়াছ কথা এটা ক'বলৈ তোমাক লগ ধৰিছো আৰু তুমি কিছুমান অদৰকাৰী কথা কৈ যোৱা তুমি আহিবই নালাগে মই যাওঁ স্মিতা স্মিতা শুনাচোন স্মিতা শুনাচোন স্মিতা শুনচোন ইমানকৈ কি ভাবি আছিলি নাই ৰাজক লগ পাইছিলোঁ মই তেওঁৰ হৈ কথা ক'বলৈ অহা নাই কিন্তু তেওঁৰ মৰমত তই সন্দেহ নকৰিবি কাইলৈ তেওঁ ইয়াৰ পৰা যাবগৈ তই এতিয়াও কথাটো ভাব যেতিয়া ভাবিব লাগিছিল তেতিয়াই নাভাবিলোঁ যেতিয়া এতিয়া আৰু নতুনকৈ কি ভাবিম ঠিক আছে মই আৰু তোক বুজাবলৈ নাযাওঁ কিন্তু যোৱাৰ আগতে এবাৰ যদি স্মিতাক লগ ধৰি তই কথাখিনি কৈ গলিহেঁতেন একো লাভ নাই অ' সকলোৱে আজি মোক যি বুলি ভাবিছে তেওঁনো আৰু বেলেগ কি বুলি ভাবিব আৰু কি জানা অমৰদা মই জানো তেওঁক সঁচাকৈ সুখী কৰিব পাৰিম ৬,০০০ টকীয়া এটা সাধাৰণ কৰ্মচাৰীৰ লগত সঞ্জয় চৌধুৰীৰ ছোৱালীক সংসাৰ পাতিবলৈ আমন্ত্ৰণ কৰাটোৱে জানো মূৰ্খামি নহয় বাৰু বাদ দিয়া তেওঁ চিৰদিন সুখত থাকক এই কামনাই কৰি যাম মই আহোঁ আজি গোটেই ৰাতি মোৰ ৰেকৰ্ডিং আছে তোৰ ট্ৰেইনটো ৰাতিপুৱা ৬ বজাতহে মই তোক আৰু লগ নকৰোঁ অমৰদা তোক আৰু লগ নাপাম বুলি ভাবিবলৈও যে ভয় লাগে ৰাজ
ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ অভিমানী মন গুচাবলৈ কি জানো কৰোঁ ক'বানে ঐ আলেঙে আলেঙে নিবিচাৰোঁ অনবৰত প্ৰীতিৰে ধৰোঁ আলেঙে আলেঙে নিবিচাৰোঁ অনবৰত প্ৰীতিৰে ধৰোঁ কৰিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ হিয়াৰে ভৰালা মৰম খালি ধান দুলিয়ে দুলিকৈ লৈয়ে যাবা যান আকুলতা দিয়াহি মোক এষাৰি মাতে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ কাষত ৰলেও আজি দূৰে দূৰে যেন পাওঁ ভুল ক'ত কি বাৰু বিচাৰি নাপাওঁ মৰম ভালপোৱা প্ৰেম বন্ধুত্ব এটা কথা কি জানা স্মিতা মই যেতিয়া নাথাকিম তেতিয়া যদি মোক কোনোবাই মনত পেলায় ঐ জনমে জনমে কুৰিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ অভিমানী মন গুচাবলৈ কি জানো কৰোঁ ক'বানে ঐ আলেঙে আলেঙে নিবিচাৰোঁ অনবৰত প্ৰীতিৰে ধৰোঁ আলেঙে আলেঙে নিবিচাৰোঁ অনবৰত প্ৰীতিৰে ধৰোঁ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ
উঠা ৰেলৱে ষ্টেচন নহয় জোৰডলৈ ব'লা কিন্তু মা দেউতাহঁতক লগ কৰি নোযোৱা নেকি স্মিতা বলক জোৰত